মুন্না মোৰ পিছে পিছে আহ। বাইদেউ বাইদেউ আপোনাৰ ঘৰত কুকুৰা আছে নেকি? কুকুৰা, এই মতা কুকুৰা? নাই নাই, আমাৰ ঘৰত কুকুৰা চুকুৰা নাই দে, আমি কুকুৰা নোপোহো নহয়। ৰাৱণৰ বংশ, ঘৰত একো এটা খেতি কৰিব নোৱাৰি। সেইটো বাৰু হয়, এহেঁতৰ যে ঠেং দুখন বৰ দুষ্ট। আৰু আপোনাক কিহৰ কাৰণে কুকুৰা লাগে হয়? আপুনিচোন হাতত কুকুৰা লৈয়ে আছে। বাইদেউ WW খেলাবলৈ লাগে। কুকুৰা যুঁজ, এইফালে যাওক, এইফালে গ'লে পাব। এইফালে যে পোহে কেইঘৰমানে কুকুৰা। হয় নি? বাৰু মলুৱা ঘৰ বিলাতী আমজোপা খাবলৈ পালে মোক যে আৰু একোৱেই নালাগে দেই। তোক আৰু লাগিব নে কিবা কিবি পয়া? নাই নাই, মোকো একো নালাগে। সেইজোপা খাবলৈ পালে নাই, মোক যে ভাত পানীও একো নালাগে। বৈ তেতিয়াহ'লে দুটামান লৈ আহোঁগে, পুৰা মস্তিছে বহি খাম একদম গুটি চুপি চুপি। তোমাৰ হাঁহিতে মৰম, তোমাৰ দুচকুত মৰম, তোমাৰে মৰমে কৰিলে পাগল। ঐ কব খোজা কথাও কব নোৱাৰো, দিব খোজা মৰমবোৰ দিব নোৱাৰো। ঐ ল'ৰা, মাৰে ভাত দম বাঢ়ি থৈছে, নভৰাহি কেলে? দেউতা, এতিয়া মই নাখাওঁ, মোৰ যে ভোক লগা নাই, মই দেৰিকে খাম। মলুৱা যে ঘৰতো পুৰা চালতে থাকে ন? চালত থাকে। আৰু এহেঁতি যে নাই, ফ্লিপকাৰ্টত পুৰা কাপোৰ একদম দিয়ে থাকে অৰ্ডাৰ। ক'ত যাও? মলুৱা, তহঁতৰ ঘৰলৈকে আহিছো, তহঁতৰ ঘৰে বিলাতী আমজোপা খাবলে। ইমান নিচিঞৰিবি, দেউতা যে ঘৰতে আছে। আজি এইটো বাপেৰে কামলে নগ'ল নি? নগ'ল, দেউতা ভাগৰ ঠেং এখন বিষ, সেইকাৰণে আজি কামলৈ নগ'ল। কাইলৈ যাব নাই পিছে? কাইলৈ যাব চাগে, আজি ভাল পালে। আজি দেউতাই বিষৰ বেজিও লৈছে নহয়। বাৰু হ'ব দে, তেতিয়াহ'লে গৈ থাকো। কাইলৈ আহিমতো, বাপেৰে থাকিলে যে আম গছৰ তললৈ যাব নোৱাৰি, টিকা কাটিব। ভাইটিয়ে, মতা কুকুৰা কাৰ ঘৰত পাম বাৰু, জানা নি? মতা কুকুৰা আকৌ কিয় লাগে? আপুনিচোন এটা লৈয়ে আছে। ইয়াৰ লগত যুঁজাবলে লাগে, যুঁজাবলে। আমাৰ ঘৰতে মতা কুকুৰা এটা আছে, মানে আমাৰ এই মাইকী কুকুৰা 5জনী, সি হৈছে তেহেঁতৰ হাজবেণ্ড। হয় নেকি? নহ'লে তাকে ইয়াৰ লগত যুঁজাবা নেকি? ইয়াক যদি হৰাব পাৰে তেতিয়া মই 5,000 টকা দিম, 5,000 টকা। 5,000 টকা দিব? আৰু যদি আমাৰ কুকুৰাটো হাৰে তেতিয়া? তোমালোকৰ কুকুৰাটো হাৰিলে মোক পইচা দিব নালাগে, অকল কুকুৰাটো দি দিলেই হ'ব। আৰু যদি মোৰ কুকুৰাটো হৰাব পাৰা তেতিয়া তোমালোকক মই 5,000 টকা দিম, 5,000 টকা। কি কৰ? আমাৰ ঘৰ কুকুৰাটো চোন চুকাই পুৰা দন লগাত। সি একদম আমাৰ ঘৰৰ মাইকী কুকুৰাকেইজনীৰ লগত একদম বগৰাই তেহেঁতৰ লগত দন লাগি থাকে। আমাৰটোতো দন লগাত চুকাই। বৈ তেতিয়াহ'লে আমাৰ ঘৰলৈ লৈ যাওঁ, পুৰা যুঁজাম, জিকি গ'লে 5,000 টকা পাই যাম। সেই 5,000 টকাই পুৰা শ্বপিং কৰিব পাৰিম। ব'লক তেতিয়াহ'লে আমাৰ ঘৰলৈ, ব'লক যুঁজাম। ব'লা তাড়াতাড়ি ব'লা। তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে। আহক আমাৰ পাছে পাছে। কুকুৰা যুঁজ? কুকুৰা যুঁজ। এই খুৰাজনে কুকুৰাটো লৈছে, তেওঁৰ ভাগত যদি আমি কুকুৰাটো হৰুৱাব পাৰো তেতিয়া বোলে 5,000 টকা দিব। আৰু যদি আমাৰ কুকুৰাটো হাৰি থাকে তেতিয়া? আমাৰ কুকুৰাটো হাৰিলে তেওঁক 5,000 দিব নালাগে। তেওঁ যেনেকে আমাক 5,000 দিব, আমি তেওঁক তেনেকে 5,000 দিব নালাগে। আমি অকল সেই কুকুৰাটো দি দিলেই হ'ব। এইটোচোন বঢ়িয়া আছে। আৰে সেইকাৰণেতো এই খুৰাজনক আমাৰ ঘৰলৈ লৈ আহিছো না, পুৰা যুঁজাবলে। কেনেবাকে 5,000 টকা পাই গ'লে পুৰা শ্বপিং হে হ'ব, শ্বপিং নে পোৱালোকা, কি কয়? কেনেবাকে 5,000 টকা পাই গ'লে মই যে পুৰা মোবাইলটোলৈ ফাঁচো অৰ্ডাৰ দিমেই আৰু। ভাইটি, তোমালোকৰ ঘৰতো আছে নেকি কুকুৰা? নাই আমাৰ ঘৰত কুকুৰা নাই, আমাৰ ঘৰত হাঁহহে আছে। আমাৰ ঘৰতো কুকুৰা নাই পাই। আমাৰ ঘৰত এতিয়া কুকুৰাও নাই, হাঁহো নাই। বেমাৰ হৈ চব মৰিলে। ব'লা তেতিয়াহ'লে ভাইটি, তোমালোকৰ তোৰ লগতে WW খেলাওঁগে। ব'লক।
বহুত দিন যে কুকুৰাই যুঁজ লগা নাই দেখা দেই, ভাল লাগিব চাই। হে 5K দিব আৰু কেনেবাকে মোৰটো হাৰিলে মই আপোনাক ফুটা কৰিও দিব নালাগে? নালাগে নালাগে, পইচা পাতি দিব নালাগে, অকল কুকুৰাটো দি দিলেই হ'ব। এতিয়া যুঁজাবনে? কোৱা সেই বুলি কোৱাৰ পাছত যুঁজাবলৈতো মন আছিলেই, কিন্তু এতিয়া কুকুৰাটো ঘৰত নাই নহয়, ৰাতিপুৱাই মেলি দিলোঁ। এতিয়া যে সি ক'ত আছেগে একো ঠিক নাই। মানে আমাৰ এডোখৰত মতা কুকুৰা চব ঘৰতে নাইতো, আমাৰ ই গৈয়ে গোটেইখন কভাৰ কৰি ফুৰে। ভাইটিকেইটা এনেই লৈ আহিলে আপোনাৰ ঘৰলৈ। এইডোখৰত পিছে আৰু কাৰ ঘৰত মতা কুকুৰা আছে হয়? ঐ ল'ৰাটোত আমাৰ এই ললিতৰ ঘৰত ডাকুৱা দুচুত নাই জানো? তেহেঁতৰ ঘৰত দুটা আছে, কিন্তু যুঁজাই নে নুযুঁজাই আকৌ? ঐ কিয় নুযুঁজাব? 5K পালে। জিকিলেহে পাব, কিন্তু হাৰিলে আকৌ একো নাপাব নহয়। ফ্ৰীকে এওঁক কুকুৰাটো দি দিব লাগিব। ঐ সেইকণ ভাই ৰিক্স ল'বই লাগিব, নহ'লে আৰু 5K পাব নেকি? নে কি ক কনচেং? সেইটো বাৰু হয়, যুঁজালেতো ৰিক্স ল'বই লাগিব আৰু। হৰি বলক বলক আমাৰ এই ললিতৰ ঘৰলৈ যাওঁ, সি যে যুঁজাব, সি যিমানহে পইচা পগলা। বলক। চালা মোৰ ঘৰত তেজ খোৱাটো ঘৰত থকা হ'লে এতিয়া বঢ়িয়াছে যুঁজাবই পাৰিলোহেঁতেন নহয়, জিকি যোৱা হ'লে 5K পাই গ'লো হয়। হে কি কৰে? জিকিব পাৰিলে এওঁ ফককে 5K উলিয়াই দি দিব। তোৰ ঘৰতো এটা আছিলে নহয়, কি হ'ল পিছে সেইটো? যুঁজাইছিলি নি? সেই চালা কেনেকে যুঁজাবি? সেইটো চালা ঘৰতে নাই, তেজ খোৱাটো ক'ৰবাত চাগে মাইকীৰ লগত লাইন মাৰি থাকিবগে পায়। হেৰি নহয়, মোৰ ঘৰতে কুকুৰা নাই, এই ডাকুৱা হাঁহ আছে। হাঁহৰ লগত যুঁজাব নি? মোক বাৰু জিকিলে 5K নালাগে, 3K 4K দিলেও হ'ব। যুঁজাব নি? নাই নাই, হাঁহৰ লগত আকৌ কুকুৰা কেনেকে যুঁজাম? নোৱাৰি নহয়, আপুনিও যে মানুহ মাৰিব দেই। ঐ চব চিন্তি ইয়াৰ কথা বাদ দিয়ক, মোৰ পাছে পাছে ব'লক। ব'লক ব'লক। বৈচোন বৈ, ময়ো যাওঁ চাওঁগে কেনেকুৱানো খেলা হয়। এতিয়া হেৰি নহয়, এহেঁতৰ ঘৰ কুকুৰাটো যেনিবা কেনেবাকে জিকিলে, তেতিয়াতো আপুনি এহেঁতক 5,000 টকা দি দিব। দি দিম। আপোনাৰ পিছে কি লাভ হ'ব হয় 5,000 টকা দি দিলে? আপোনাৰ কুকুৰাটো জিকিলেতো আপোনাক 5,000 টকা নালাগে বুলি কৈছে, অকল কুকুৰাটো দি দিলেই হ'ব। চব কাম লাভৰ বাবে কৰা নাযায়তো। মই কুকুৰা যুঁজাই যে সৰুৰ পৰা বহুত ভাল পাওঁ, এইবোৰ মোৰ চখ। তেতিয়াহ'লে মোৰ ডাকুৱা হাঁহটোৰ লগত নুযুঁজায়। আপুনি মানুহ মাৰে নেকি বাৰু হয়? হাঁহ আৰু কুকুৰাৰ মাজত বাৰু যুঁজ লগাব পাৰিনে? হে 5,000 দিব? 5,000 দিব। এতিয়া পিছে ইচব চিন্তি খেলাবি নে কি? হাৰিলে আকৌ একো নাপাম নহয়, হাৰিলে মোৰ কুকুৰাটো লৈ যাবগে। হাৰিলে লৈ যাবগে, সেইকণ ভাই ৰিক্স ল'বই লাগিব, ইনে পইচা পাবি নি আৰু? কিন্তু জিকিলে যে পুৰা 500 টকীয়া নোট পাই যাবি। হেৰা এতিয়া কি কৰা হয়? কি কৰা মানে মই ডিসিশন ল'ব পৰা নাই নহয়। জিকিলে 5,000 টকা পাম বুলি শুনি মনটো ভালো লাগিছে, হাৰিলে আকৌ কুকুৰাটো লৈ যাব বুলি শুনি মনটো বেয়াও লাগিছে। এতিয়া কি কৰো জানো? হেই চালা কেলে হাৰিবি? মই দেখিছো নহয় তোৰ ঘৰ কুকুৰা দুটা দন লগাত পুৰা চোকা। গোটেই মাইকী কুকুৰা বহি বগুৱাই লৈ ঘূৰি ফুৰে। সি মাইকী কুকুৰাবোৰৰ লগত দন নালাগে নহয়, কিবা তেহেঁতক মৰমহে কৰে। সেই চালা খেলাবি নে নেখেলাও পোনপটীয়াকে কৈ দে, ইনে চালা টাইম পাছ কৰি নাথাক। এই দেউতা দুটা আছে নহয়, 5,000 টকালে মনত পেলাই এটা খেলাই দিওঁ নহ'লে। এতিয়া খেলালো আকৌ কুকুৰা মেলি দিয়া হ'ল নহয়। তেহেঁতি বাৰীতহে চৰি আছে, মই চাউল কেইটামান দি এটা ধুমগে ৰ'বা। এতিয়াহে লাগিব পুৰা মজা, একদম খেলা 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 হবে। ললিত এতিয়া পিছে আগফালে খেলাবি নে পিছফালে? পিছফালেকে খেলাম আৰু। বৈ ফণী বৈ, কুকুৰা ধুমগে, অকলে যে পুতুকণ বুঢ়াই ধৰিব নোৱাৰিব। বৈ। এতিয়া পিছে সেই মানুহজন আগফালেকে ৰখি আছে নি? আগফালেকে ৰখি আছে, বৈ। চুমা খাই থাকিবৰ, মোৰ মন দাক দিনে নিখাই চুমা খাই থাকিবৰ মন। আপোনাৰ কুকুৰাটো কিন্তু ডাঙৰ আছে দেই, আৰু বৰ ঠাণ্ডা আকৌ ন কুকুৰাটো, ইমান চুপচাপ বহি আছে। আৰু আপুনি কুকুৰাটো ঠেং চেং বান্ধি থোৱা নাই ন?
তেনেকৈ আপোনাৰ কোলাত বহি আছে। তেনেকে বহি আছে আৰু বহাটোনো কি ই মোৰ লগত একেলগে হৈয়ে আৰু এ বা অ' ভাই লগ আমাৰ ই জিকিব পাৰিব নাই বাৰু হয়? সেই মানুহজনৰ পিছে কুকুৰাটো কেনেকুৱা? ঐ পাৰিব তহঁতৰ কুকুৰাটো ইমান খটাখুৰ আৰু সেই মানুহজনৰ কুকুৰাটো যে বেলেগ ঠাণ্ডা। পাৰিলে হয় আৰু দেই, তেতিয়া যে পুৰা মজা লাগিব। দেউতা অ' মই কুকুৰাটো ধৰিলো। কমৰীয়া কৰেলা পালপ ললিপপ লাগেনো হে চলো সকলো ঘৰৰ পিছফালে চলো। আহক বলক। ছোৱালী এতিয়া ঘৰত নাই, তাই থকা হলে যে চাই বৰ ভাল পালে হয়। হে ভগৱান, আমাৰ কুকুৰাটো জিকিলে হয় আৰু দেই। নিজিকিবলৈ হলে পইচাটো নাপামেই, লগতে কুকুৰাটো লৈ যাবগে। ঐ ব্ৰ বাৰ্ডেন নলবি, তহঁতৰ কুকুৰা যে জিকিব। আমি দুইটাই মনৰ পৰা পুৰা পৰি আশীৰ্বাদ দিছো নহয়। তহঁত দুটাই পৰি আশীৰ্বাদ দিলে কি হব বাৰু, দেখা যাব এতিয়া কি হয়। ৰেডি নে? ৰেডি। নাই হোৱা ৰেডি। কুকুৰা যুঁজেই হওক বা মদ যুঁজেই হওক বা মানুহৰ যুঁজেই হওক, এইবোৰ যুঁজ লগা আগত ভাই আশীৰ্বাদটো দিবই লাগিব, একো বাধা বিঘিনি নহ'বলে। আশীৰ্বাদ নিদিয়াকে যুঁজ লগাব নোৱাৰি নহয়। ঐ ধনিয়াম দে তই আশীৰ্বাদ ভাগ দি দে যুদ্ধ ভালে কুশলে যাবলে। হয়নি? বাৰু কৃপাৰ সাগৰ দৈৱকী নন্দন, এই বোলে ক'ৰ পৰা আহিলে মানুহ এজন লগতে কুকুৰা এটা লৈ খেলাব বিচাৰিছে। তেওঁ কুকুৰা যুঁজ জিকাজনক তেওঁ 5,000 টকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। সেই পইচাৰ লোভতে পৰি আমাৰ ললিতৰ কুকুৰা এটা লৈ খেলাবলৈ আগবাঢ়ি আহিছে। এই খেলখনত প্ৰথমৰ পৰা অন্তলৈ অনেকখিনি অপৰাধ হ'ব পাৰে। সকলো অপৰাধ ক্ষমা কৰি আমাৰ ললিতৰ কুকুৰাটো জিকিবলৈ যেন গুৰুজনাই আশীৰ্বাদ দিয়ে, হে প্ৰাৰ্থনা। হৰি ৰাম হৰি হৰি বোলা। হৈছে আৰু আপোনালোকে আঁতৰি দিয়ক, অকল কুকুৰা মালিক থাকক ইয়াত। হোৱাই আমি ওচৰৰ পৰা নাচাই আকৌ কিয় আঁতৰি দিম? ফেব্ৰুৱাৰী মাহত ইয়াক লৈ মই ভজংপুৰত কুকুৰা যুঁজ খেলাবলৈ গৈছিলোঁ, তাত যে বেলেগ অঘটন ঘটি গ'ল। মোৰ ভাগটোৱে বাৰু নহয়, ইটোৱে ওচৰতে বুঢ়ী মানুহ এজনী ৰখি আছিলে, একদম উৰা মাৰি গৈ বুঢ়ীজনী একদম মূৰতে একদম নখ মাৰি মূৰাকলি একদম ফালি পঠিয়ালে। এহেঁতৰ ভৰিত বহুত তাকত আছে নহয়, জানে নাই? আৰু এহেঁতৰ নখবোৰ কেনেকুৱা ধাৰ, মাটি খান্দি পোক উলিয়াই খায় আৰু। সেইটো হয়, ইমান ৰিক্স লৈ ভাই লাভ নাই। তেতিয়াহ'লে এডোখৰ পৰা মই আঁতৰিহে দিওঁ দেই, ইমান কম বয়সতে যে মোৰ মৰিবলৈ মন নাই। তেতিয়াহ'লে আমিও আঁতৰি দিম নে কি হয়? নাই, অকণমান দূৰত ৰখি থাকিব, তেতিয়া একো নহয়। মোৰ মৰমৰ কুকুৰা বিজয় হ। মোৰ মৰমৰ কুকুৰা, তই জিকিবই লাগিব আকৌ দেই। নিজিকিবলৈ হ'লে পইচাটো নাপামেই, লগতে তোক ইয়াৰ পৰা লৈ যাবগে। 1 2 3 কৈ এৰি দিম আৰু ন? মই 1 2 3 কৈ দিছোঁ। 1 2 3 গ' বুলি কোৱা লগালগ এৰি দিব হা। 1 2 3 গ'। কাইদেউ অকণমান আঁতৰি দিয়ক, সৰু চাইডলৈ গুচি যাওক। হেৰি নহয়, আমাৰ পিছে দুইজনৰ কুকুৰা দুটা দেখিবলৈ একেই ন? দেখোঁতে বাৰু দেখিবলৈ একেই, খালি মোৰ এই কুকুৰাটোৰ ভাগৰ পকৰত নোম কম আছে, আপোনাৰটো ভাগৰ বেছি। মাৰ তাক নেৰিবি, মাৰ। আজি তই ঘৰলৈ 5,000 টকা আনিবই লাগিব। 5,000 টকা যদি আনিব পাৰ, তোক মই ৰাতিপুৱা গধূলি সদায় বাচমতি চাউল খুৱাম। মাৰ শুন, মাৰ নেৰিবি। পয়া লগাটো কি লাগিছে, কোনটো জিকিব? জানো এতিয়া কোনটো জিকে, একো ধৰিব পৰা নাই নহয়। এই পুতুকন্তটো জিকিলে হয় দেই, তেতিয়া যে তেহেঁতৰ পৰা পাৰ্টি ল'ব পাৰিম, নে কি ক? জিকিলেতো ল'মেই ভাই। মাৰ ধুনু, নেৰিবি। আজি তই জিকিবই লাগিব। ঐ ললিতা, যাচোন যা, ধুনীয়াকে চাহ টোপা বনাগে খাওঁ। এতিয়া মই চাহ বনাবগে নোৱাৰো দেই, যুঁজ নেচাই। যুঁজ লাগিয়ে থাকিব, ঘপককে শেষ নহয়তো, যা না। হাজাৰে ক'লেও মই নেযাওঁ দেই, যুঁজ শেষ হ'লেহে যাম।
যাম সেই এজনী যা তহঁততো হাৰিলেই হয় আপুনি চাহটো পা খাবলৈ নোপোৱাৰ বাবে তেনেকে ক'ব লাগে নে আপুনি যে কম মানুহ নহয় দেই কমেই চাহটোপা দিলেনো তই কি হয় আপুনি হাজাৰে ক'লো এতিয়া মই এডোখৰ পৰা নাযাওঁ আৰু চাহ নিদিওঁ কেলে যাম আকৌ এতিয়া মই যুঁজ নেচাই চাহ বনাম কেনে বাৰু ঐ ধনিয়াম তয়ো যে বৰ খকুৱা দেই ইমান গৰমতো তোৰ চাহ খাবলৈ মন গৈছে নে তোৰনো কি দৰকাৰ ফেদাটো A few moments later. মাৰ 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 তিল মাত্ৰাও অকণো হাৰ মানি নিদিবি কিয়নো তই ললিত ঘৰ কুকুৰা হয় বেটা তই অকণো হাৰ মানি নিদিবি তই সৰুৰে পৰা অকল যুদ্ধৰ বাবে ডাঙৰ হৈছ তাক পুৰা খতম দি দে খতম তই এতিয়ালৈকে 19খন খেলত বিজয়ী হৈছ ইয়াক হৰুৱাই পুৰা একুৰি কৰি দে একুৰি এতিয়ালৈকে 19খন খেল জিকিলে হে হে চাব্বাছ বেটা চাব্বাছ তই জিকি গলি বেটা তই আজি প্ৰমাণ কৰি দিলি তই অকল ধান খোৱা চাউল খোৱা সাধাৰণ কুকুৰা নহয় তই এটা যুদ্ধ লগা ফাইটাৰ হয় ফাইটাৰ তই অকল যুদ্ধৰ বাবে জন্ম হৈছ লাষ্টৰ কিকটো বৰ বেয়া মাৰিলা আকৌ একে কিকে পুতুকনৰ ঘৰ কুকুৰা একদম হুৱাই পঠিয়ালে খতম মোৰ যে আগতে অকণমান সন্দেহ হৈছিলে সেই কুকুৰাটোৱে জিকিব বুলি কাৰণ সেই মানুহজনে কুকুৰা লৈ একদম মানুহৰ গাঁৱত ঘূৰি ফুৰিছে একদম কুকুৰা বিচাৰি যুঁজাবলৈ কাৰণ তাৰমানে তেওঁ আগতেই জানিছিলে ইয়াক কোনেও হৰুৱাব নোৱাৰে সি জিকিবই আৰু সেইকাৰণে সি কৈছিলে যে বোলে সেই যোনে হৰুৱাব পাৰিব তাক 5,000 টকা দিম বুলি মানে 5,000 টকা দিবলৈ দৰকাৰেই নাই কাৰণ তেওঁৰ ভাগৰ কুকুৰাটোৱে জিকিব পয়া লগা তেৰি বাত মে দম হে আপুনি আমাক আগতেই নকলে কিয় বাৰু হয় ই এতিয়ালৈকে 19খন খেল জিকিলে বুলি ই পুৰা খিলাৰী হয় বুলি তেতিয়া আমি নেখেলালোহেঁতেন নহয় সেইটো নাই কোৱা আৰু সেইটোনো কি ক'বলগীয়া কথা সেইটো ক'বলগীয়া কথাটোন সেইটো আপুনি আগতে কোৱা হ'লে মই যে নেখেলালোহেঁতেন হেৰি নহয় এতিয়া আমি এই কুকুৰাটো নিদিওঁ দেই আমি ল'ম ইয়াক নাই নাই সেইবোৰ নকৰিব সেইবোৰ কৰিলে আকৌ কেনে খেলত ভাই বেমানি নকৰিব সি আমাৰ বহুত মৰমৰ কুকুৰা প্লিজ আপুনি তাক লৈ নেযাব আমাক দি দিয়ক মৰমৰ কুকুৰা হ'লে কি হ'ব সিচোন মৰিলে মৰা কুকুৰাটো কিবা আপুনি পুহিব পাৰিব নেকি নোপোহো আমি গোটেইখিনিয়ে লগ লাগি খাম নাই নাই বাইদেউ সেইবোৰ নকৰিব দেই খেলত ভাই মই বেমানি বেয়া পাওঁ হেৰি কৰক নহ'লে কুকুৰাটো ইয়াতে ভাগ কৰি পেলাওঁ দুভাগ কৰিম আপুনি সৰহভাগ ল'ব আমাক তাকৰ ভাগ দিব হ'ব নাই নাই হৰাৰ পাছত সেইবোৰ কথা পাতি নাথাকিব দেই মোক গোটেই কুকুৰাটো লাগিব লওক আৰু ভৱিষ্যতে আপুনি এইফালে কুকুৰা যুঁজ খেলিবলৈ নাহিব দেই